কেতিয়াবা কেতিয়াবা প্ৰশ্ন হয় যে এই লোন পালে আমি চাকৰি কৰিব নোৱাৰো নেকি মই এটাই কথা কম যে এই লোন ললেও চাকৰিৰ বাবে আমি আবেদন কৰিব পাৰো তাত কোনো অসুবিধা নাই মাত্ৰ চৰকাৰী চাকৰি পালে আপোনালোকে লোনটো ঘূৰাই আমি চৰকাৰৰ পৰা পোৱা টকাখিনি ঘূৰাই দিব লাগিব নমস্কাৰ স্বাগতম জানাইছো আৰবি ভয়েস এণ্ড টকছৰ আজিৰ অন্য এক ৰিয়েকচন ভিডিঅ'লৈ তো মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে যুৱক যুৱতীসকলৰ আমাৰ অসমৰ বিশেষকৈ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে বহুত ধৰণৰ কি সুবিধা লৈ আহিছে তো তেখেতৰ মুখৰে শুনক ঋণবোৰ আমি কেনেকৈ কি কৰিব পাৰো যে আমাৰ বহুতৰে ভয় আছে যে ঋণ থাকিলে কি আমি চাকৰিত এপ্লাই কৰিব নোৱাৰিম নেকি 2 লাখৰ পৰা 20 লাখ টকা কেনেকৈ আমি ঋণটো বঢ়াই লৈ যাব পাৰো তো সকলোখিনি তেখেতৰ মুখৰে শুনিবলৈ চেষ্টা কৰক আৰু আমি তেখেতৰ সেই বক্তব্য আগবঢ়াইছো আজিৰ এই ভিডিঅ'ত কেতিয়াবা কেতিয়াবা প্ৰশ্ন হয় যে এই লোন পালে আমি চাকৰি কৰিব নোৱাৰো নেকি মই এটাই কথা কম যে এই লোন ললেও চাকৰিৰ বাবে আমি আবেদন কৰিব পাৰো তাত কোনো অসুবিধা নাই মাত্ৰ চৰকাৰী চাকৰি পালে আপোনালোকে লোনটো ঘূৰাই আমি চৰকাৰৰ পৰা পোৱা টকাখিনি ঘূৰাই দিব লাগিব আৰু 5 বছৰ পিছত যদি আমি চাকৰি পাওঁ তেতিয়াহলে এই টকাখিনিও আমি ঘূৰাই দিব নালাগে কাৰণ 5 বছৰ পিছত আমি টকা ঘূৰাই দিয়াৰ পৰিবেশ নাথাকে কিন্তু তৎকালীনভাৱে যদি কোনোবাই চাকৰি পায় তেতিয়াহলে আপোনালোকে টকা কেইটা উভতাই দিব লাগিব শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল মই যদিও চাকৰি প্ৰসংগটো আনিছো মই অনুৰোধ কৰিম আপোনালোকৰ মনত আপোনালোকৰ বুকুত ইমান সাহস আছে আপোনালোকে জব সিকাৰৰ পৰিৱৰ্তে জব গিভাৰ হোৱাৰ বাবে চেষ্টা কৰক অৰ্থাৎ আপোনালোকে এনেকে কাম কৰক যাতে দুজন লৰাক আপোনালোকে কৰ্ম সংস্থাপন দিব পাৰে চৰকাৰী চাকৰি আমাক এটা নিৰ্দিষ্ট জীৱনত আবদ্ধ কৰি ৰাখিব চৰকাৰী চাকৰিয়ালে চাকৰি পোৱা দিনাখনে তেওঁলোকৰ জীৱনৰ সপোনবিলাক শেষ হৈ যায় বহুতে ভাবে যে চাকৰি জীৱনৰ আৰম্ভণি কিন্তু মই নিজে দেখি অহা কথাটোৱে হ'ল যে চাকৰিয়ে জীৱনৰ সপোনবিলাক সেই দিনাখনে শেষ কৰি দিয়ে তাৰ পিছত গতানুগতিক অফিচত আহা নিৰ্দিষ্ট দৰমহা লোৱা আৰু মানসিক হেঁচাৰ মাজত চাকৰি কৰা কিন্তু উদ্যোগ এটা যেতিয়া আমি আৰম্ভ কৰো ব্যৱসায় এটা যেতিয়া আৰম্ভ কৰো হি জীৱনৰ শেষ নহয় হি জীৱনৰ আৰম্ভণিহে হয় আৰু এই সৰু উদ্যোগটোৱে আপোনালোকক এদিন আকাশ চুব পৰা পৰিৱেশলৈকে লৈ যাব পাৰে চাকৰিয়ে জীৱনৰ সপোন ৰুদ্ধ কৰে আৰু ব্যৱসায় আৰু উদ্যোগে জীৱনৰ সপোন মুকলি কৰে এইটোৱে হৈছে আমাৰ মাজত ডিফাৰেন্স মধ্যবিত্ত পৰিয়াল আৰু আমাৰ মাজত থকা দুখীয়া পৰিয়ালসকলে ভাবে যে চাকৰি এটা পালো আমি আৰু নিশ্চিত হলো ময়ো মানো চাকৰি এটা পালো আমি নিশ্চিত হলো কি নিশ্চিত হলো মাহৰ দৰমহাটো আমি নিশ্চিত হলো কিন্তু ভাল উদ্যোগ আৰু ভাল ব্যৱসায় যদি কৰিব পাৰো তেনেকুৱা মাহৰ দৰমহা পোৱা 10 জন লৰাক মই নিজে চাকৰি দিব পাৰো তেনেকুৱা ধৰণে আমি আগবাঢ়ি যোৱাৰ ক্ষমতা আমাৰ মাজত আছে আৰু এই ক্ষমতাৰ আমি যদি সৎ প্ৰয়োগ কৰিব পাৰো আমাৰ জীৱনত কোনেও ৰুদ্ধ কৰিব নোৱাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুদ্ৰা আঁচনিখন আমাৰ দেশৰ যুৱক যুৱতীসকলক উপহাৰ দিছে এই আঁচনিৰ জৰিয়তে আমি বেংকৰ পৰা 20 লাখ টকা পৰ্যন্ত আমি ঋণ পাব পাৰো মোৰ লক্ষ্য হ'ল চৰকাৰে আগবঢ়োৱা 2 লাখ টকাৰ সৎ ব্যৱহাৰ এটা সিভিল স্কোৰত আমাৰ সুন্দৰ প্ৰতিফলন আৰু বেংকৰ লগত ধনৰ লেনদেন এইবিলাকৰ বিষয়ে আমি আপোনালোকক জনাই থাকিম আমাৰ উদ্দেশ্য হ'ল যে আজি যিসকলে 2 লাখ টকা পাবলৈ সক্ষম হ'ব তেওঁলোকৰ যাত্ৰা 2 লাখ টকাত শেষ হৈ যাব নালাগে তেওঁলোকে যাতে পৰৱৰ্তী দিনত
প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে বেংকৰ পৰা 20 লাখ টকালৈকে লোন ল'ব পাৰে। আমাৰ লক্ষ্য হ'ল আপোনালোকক প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিলৈ আপোনালোকক প্ৰস্তুত কৰা। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এই আঁচনিখনৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু তেওঁ মোক কৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে 2 লাখ টকা ভাল কৰি ব্যৱহাৰ কৰিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে তেওঁ মোক কৈছে যে লাগিলে অসমত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ যি লক্ষ্য সেই লক্ষ্য মই বঢ়াই দিম যাতে প্ৰতিগৰাকী সফল যুৱক যুৱতীয়ে মুদ্ৰা লোনৰ ভৱিষ্যতৰ দিনত অধিকাৰী হ'ব পাৰে। মই বিশ্বাস কৰোঁ আজি যদি এই 1 লাখ ল'ৰা ছোৱালীক আজিৰ 25,000 পৰৱৰ্তী দিনৰ 75,000 আৰু তাৰ পিছত 1 লাখ এই 2 লাখ ল'ৰা ছোৱালীক যদি আমি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিলৈকে লৈ যাব পাৰোঁ তেতিয়া আমাৰ অসমৰ সামগ্ৰিক যিটো পৰিৱেশ সেই গোটেই পৰিৱেশটো সলনি হৈ যাব। আগত অসমৰ মানুহৰ বিশ্বাস আছিল যে বেংকে আমাক লোন নিদিয়ে, কিন্তু আজি লাহে লাহে সেই পৰিৱেশবিলাক সলনি হৈছে। চলিত বৰ্ষৰ 31 মাৰ্চলৈকে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈকে বেংকে 29,000 কোটি টকাৰ লোন আগবঢ়াইছে, যি আগত কেতিয়াও অসমত সম্ভৱ হোৱা নাছিলে। চলিত বছৰৰ 31 মাৰ্চলৈকে যদি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ব্যৱসায়ী গোটেইবিলাকক যদি আমি ধৰি লওঁ, যোৱা বছৰটোত বেংকে 37,000 কোটি টকা লোন অসমৰ যুৱক যুৱতী আৰু ব্যৱসায়ীসকললৈকে আগবঢ়াইছে। অসমৰ আত্মসহায়ক গোটৰ মহিলাসকললৈকেও বেংকে বৰ্তমান ব্যাপক লোন আগবঢ়াইছে। সেইবাবে মই আমাৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম এই টকাখিনিৰ আপোনালোকে সৎব্যৱহাৰ কৰক, আপোনালোকক আমি সহায় কৰিম। ভৱিষ্যতৰ দিনত আপোনালোকে যাতে প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ লোন পাব পাৰে তাৰ বাবে আমি আপোনালোকক উপযুক্তভাৱে গঢ়ি তুলিবলৈ চেষ্টা কৰিম। আপোনালোকে মাত্ৰ আমাক সহায় আৰু সহযোগিতা কৰক। আজিৰ এই সুন্দৰ দিনটোত মই তাৰে আপোনালোকক আহ্বান জনাম। অসমৰ জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আমি আনিছিলোঁ। ময়ো গম পোৱা নাছিলোঁ যে কিমান ডাঙৰ ইণ্ডাষ্ট্ৰী আমি অসমত আনিছিলোঁ, কিন্তু যোৱা পৰহি যেতিয়া কৰ্ণাটকৰ মন্ত্ৰী এজনে কান্দিব আৰম্ভ কৰিলে যে কৰ্ণাটকৰ পৰিৱৰ্তে অসমত কিয় এই উদ্যোগ গ'ল, তেতিয়া মই বুজি পালো যে অসমে আজি এক নতুন দিগন্তলৈ গতি কৰিছে আৰু কৰ্ণাটকৰ দৰে ৰাজ্যয়ো আজি অসমৰ সফলতাত ঈৰ্ষান্বিত হ'বলগীয়া হৈছে। তাতকৈ মোৰ জীৱনত আন ডাঙৰ প্ৰাপ্তি আন একোৱেই হ'ব নোৱাৰে, তাক মই বিশ্বাস কৰোঁ। আজি আমি ইমান দিনে অভিযোগ কৰিছিলোঁ যে কৰ্ণাটকত উদ্যোগীকৰণ হৈছে, অসমত কিয় উদ্যোগীকৰণ হোৱা নাই। আজি কৰ্ণাটকৰ মন্ত্ৰীয়ে আজি ৰাজহুৱাভাৱে কান্দিব আৰম্ভ কৰিছে যে অসমত কিয় উদ্যোগ হৈছে, কৰ্ণাটকত কিয় উদ্যোগ হোৱা নাই। তাতকৈ ডাঙৰ চাৰ্টিফিকেট কিজানি আন কোনেও দিব নোৱাৰে, যি ডাঙৰ প্ৰমাণ পত্ৰ কংগ্ৰেছৰ মন্ত্ৰীজনে আমাক দি থৈ গ'ল, কৰ্ণাটকৰ মন্ত্ৰীজনে আমাক দি থৈ গ'ল। তো আপোনালোকে মুখ্যমন্ত্ৰীৰ যি বক্তব্য সেই বক্তব্যখিনি শুনিলে, আৰু এতিয়া চাওক যে আমি সঁচাকৈ যদি আমি নিজে চাকৰি নিবিচাৰি আমি যদি আমাৰ দলত আমি 2জন ল'ৰাক বা 4জন ল'ৰাক নিয়োগ কৰিব পাৰোঁ, এয়া আটাইতকৈ সুখৰ কথা। আৰু ইয়াকে নকৰি কি, তো আপোনালোকে এই যে ইণ্টাৰভিউবোৰ হৈ আছে তেতিয়া গম পাইছে যে আমাৰ দেশৰ নিবনুৱা সমস্যা কিমান হৈছে, যে কিমানটা পোষ্টৰ বিপৰীতে কিমান হৈ আছে, এই সকলোবোৰ আপোনালোকে ইতিমধ্যে সংবাদ মাধ্যম যোগে পাই আহিছে। তো ঋণ লৈ আজি যদি আমি ঋণ এটা লৈ 1 লাখ বা 2 লাখ টকাৰ ঋণ এটা লৈ যদি ইয়াক আমি কোনো ধৰণৰ ব্যৱসায়িক পদ্ধতিৰে তাক যদি আমি ঋণটো পৰিশোধ কৰি তাক যদি অধিক উপাৰ্জনক্ষম কৰিব পাৰোঁ, অৰ্থাৎ আমি স্বাৱলম্বী হ'ব পাৰোঁ আৰু 4জনক নিয়োগ কৰিব পাৰোঁ, এয়া সঁচাকৈয়ে এক আশাৰ বতৰা। তো মুখ্যমন্ত্ৰীৰ এই আঁচনিবোৰ সফলভাৱে ৰূপায়ণ হোৱাত
তো সমূহ কি কৰিব লাগিব সকলোৱে সহায় সহযোগ কৰিব লাগিব ঋণ লৈ তাক আমি সৎ ব্যৱহাৰ কৰি বা ঋণ লোৱাৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধাত নপৰে কোনো এজন যুৱক নিবনুৱা যুৱক যুৱতীয়ে তাৰ বাবে লক্ষ্য ৰাখিব লাগিব আৰু এই নিবনুৱা যুৱক যুৱতী যিসকলে কাম কৰে কামত আগ্ৰহী তেখেতসকলেহে এই ঋণ পোৱাৰ সুবিধা লাভ কৰিব লাগে তো এনেকুৱা ধৰণৰ কিছু ভিডিঅ'ৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টোৰ কথা আপোনালোকে মুখ্যমন্ত্ৰী যিখিনি কথা ক'লে সেইখিনি কথা আপোনালোকে মনত কেনেকুৱাকৈ কি প্ৰতিক্ৰিয়া কৰিছে কমেণ্টত জনাব পাৰিব তো কমেণ্ট বক্স আপোনাৰ বাবে খোলা আছে আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছো পৰৱৰ্তী ভিডিঅ'ত লগ পাম অতি সোনকালে তেনেহ'লে আজিলৈ বাই বাই